everyone, কি খবৰ আপোনালোকৰ? মই দীপশ্ৰী and welcome back to my channel. বহুত দিনৰ মূৰত অকনমান দীঘল ভিডিও এটা আপোনালোকৰ বাবে লৈ আহিছো আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা? আমাৰ বতৰ দেখিছেনে? একদম গুমা গুমা পৰিবেশ, মানে অকনো ৰ'দ নাই, পুৰা বৰষুণ দি আছে, কাপোৰবিলাকো ভালকে শুকোৱা নাই। কিন্তু ৰৈ থাকিলেতো নহ'ব, কাম বন কৰিবই লাগিব। গতিকে এয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনাইছিলোঁ আৰু ব্ৰেকফাষ্টত দেখিছে ৰুটি, বুটৰ দালি, কণী আমলেট আৰু আমৰ আচাৰ লৈছোঁ খাবলৈ। এই আমৰ আচাৰটো মই নিজে বনোৱা। ভাবিলোঁ আজি আপোনালোকৰ লগত আমৰ আচাৰৰ ৰেচিপিটোকে শ্বেয়াৰ কৰোঁ। আমখিনি ঘৰৰ পৰাই আনিছিলোঁ আৰু যিহেতু বতৰ বৰ এটা ভাল নাছিলে, অকণমান বেলেগ প্ৰচেছত আচাৰখিনি বনালোঁ। যিটো প্ৰচেছত বনালে আপোনালোকে বহুত বেছি ৰ'দৰ প্ৰয়োজন নাই আৰু বহুত দিনৰ কাৰণে আমখিনি মানে আচাৰখিনি ভাল হৈ থাকিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকৈনো মই আচাৰটো বনালোঁ সেই প্ৰচেছটো আপোনালোকৰ কেনেকুৱা লাগিল জনাব দেই। এয়া মই প্ৰথমতে আমখিনি ধুই লৈছিলোঁ, তাৰপিছত কাপোৰ এখনেৰে মুচি ল'লোঁ আৰু মুচাৰ পিছত মই কাটি মেলি আমখিনি অকণমান ডাঙৰ কণ্টেইনাৰ এটাত, যিহেতু বহুত ডাঙৰ আইনাৰ বটল নাছিলে, মই এনেকুৱা প্লাষ্টিকৰ এটা কণ্টেইনাৰত লৈ তাত ভিনেগাৰ অলপ বেছিকৈ দিব আৰু লগতে নিমখ দি পেলাই আমখিনি 3-4 দিনমান থৈ দিছিলোঁ। আৰু তেতিয়া অলপ মানে উলট পালট কৰি দিব মাজে মাজে। তেতিয়া কি হয়, তাত ধুনীয়াকৈ নিমখ আৰু ভিনেগাৰখিনি সোমাই যায় আৰু পিছত আপোনালোকে এনেকৈ ডলা এখনত বা যিকোনো থাল এখনত মেলি দিব। অলপ মানে বতাহ বা অলপ ৰ'দ লগালে হৈ যায়। সেইদিনা লাকিলি অকণমান ৰ'দ দিছিলে, মই 2-3 ঘণ্টামানৰ কাৰণে ওপৰত ৰ'দ দিলোঁ আৰু পানীখিনি ইউজ নহয় আচাৰত। মই বনালে এটলিষ্ট ইউজ নকৰোঁ, গতিকে আপোনালোকে যদি এইখিনি পানীও কিবা কামত ইউজ কৰে জনাবচোন, মই নাজানো বাৰু। সেইখিনি পানী মই ইউজ নকৰোঁ আৰু বাকী আচাৰখিনি মই ৰ'দত মেলি দিলোঁ। ৰ'দত মেলি দি মই তলত মছলাখিনি যোগাৰ কৰি ল'লোঁ। কি মছলা লাগে আপোনালোকেতো জানেই, তথাপিতো মই দিয়া মছলাখিনি এয়া ধৰিবই পাৰিছে। পাঁচফোৰণ, সৰিয়হ, গোটা ধনিয়া, তাৰপিছত গোটা জিৰা, লগতে চফ, এনেকুৱা ধৰণৰ মছলাবিলাকে গোটাকৈ মই টাৱাত প্ৰথমতে ৰ'ষ্ট কৰি লৈছিলোঁ আৰু এটা ৰ'দ দিয়াৰ পিছতে আমখিনি ধুনীয়াকৈ অলপ শুকাই গৈছিল, পানী ভাৱটো নাছিলে। আৰু এই ডাঙৰ কেৰাহী এখনত প্ৰথমতে বা আপোনালোকে টাৱাটো দি ল'ব পাৰে, মই যিটো কেৰাহীত বনাম তাতেই মানে মই মছলাখিনি এড কৰি গৈছিলোঁ আৰু সেইখিনি খুব ধুনীয়াকৈ ড্ৰাই ৰ'ষ্ট কৰি লৈছিলোঁ। এয়া দেখিছেই মছলাখিনি দি দিছোঁ। আপোনালোকে যদি কেঁচাকৈ মছলাখিনি মানে মিক্সিত পিচি লয় তেতিয়া হয়তো আচাৰখিনি বেছি ভাল হৈ নাথাকিব পাৰে, কিন্তু অলপ এনেকৈ ড্ৰাই ৰ'ষ্ট কৰি ল'লে বা এনেকৈ টাৱাত ভাজি ল'লে তেতিয়া আচাৰখিনি বেছি দিনলৈ ভালে থাকিব। আৰু এটা বস্তু মই ইয়াত এড কৰিছিলোঁ, এইবিলাক মছলাটো দিছোঁৱেই, লগতে যিটো গোটা মেথি থাকে ন, মেথি দানাটো আৰু অলপমান বেছিকৈ এড কৰি দিছিলোঁ। কাৰণ এইটো দিলে কি হয়, মানে আচাৰৰ গোন্ধটোও ভাল আহে আৰু বেছি দিনলৈ ভালে থাকে। গোটেই মছলাখিনি আপোনালোকে 2-3 মিনিটমান এনেকৈ লৰাই থাকিব। আৰু মোৰ তাত চফ আছিলে আগতে ভাজি থোৱা, গতিকে চফ কেইটামানো এক্সট্ৰাকৈ আকৌ দি দিছোঁ। মুঠতে আচাৰৰ মছলাখিনিৰে ইমান ধুনীয়া গোন্ধ ওলাই গৈছিলে, কি ক'ম আৰু। তাৰপিছত থাল এখনত মেলি দিলোঁ আৰু সিফালে মই মানে মিক্সি বাতিটো ৰেডি কৰি ৰাখিছোঁৱেই। যেতিয়া এইটো অলপ ঠাণ্ডা হ'ব ধুনীয়াকৈ পিচি ল'ম আৰু এয়া অলপমান খৰখৰীয়াকৈ পিচি ল'লোঁ, পূৰা মিহি কৰিব নালাগে। আৰু এতিয়া এখন মানে সেই কেৰাহীখনতে মই মিঠাতেল দি লৈছোঁ। আপোনালোকে মিঠাতেলতেতো বনাই তেল, বেলেগ তেলটো ইউজ নহয়, গতিকে অলপ সৰহকৈ মিঠাতেল দি ল'ব আৰু তাত পাঁচফোৰণ অলপমান গোটাকৈ দি দিছোঁ আৰু লগতে মই যিখিনি এই জলকীয়া কেইটামানো দিছোঁ, আপোনালোকে শুকান জলকীয়াও দিব পাৰে। এইকেইটা মই অকণমান ধুই ধাই শুকাই থোৱা জলকীয়া আৰু এই যিখিনি গোটা মছলা আছিলে তাৰ পৰাও মই অকণমান ইয়াতে এড কৰি দিছিলোঁ। তেতিয়া খুব ভাল লাগে, আমখিনি যেতিয়া আচাৰখিনি হৈ যায় মুখত কেতিয়াবা বাইট আহে ন, এনেকুৱা মছলাকেইটাৰ একদম টেষ্টি লাগে। আৰু পিছত আমখিনি দি দিলোঁ আৰু খুব ধুনীয়াকৈ লৰাই এতিয়া ইয়াত মই অলপ হালধি আৰু মানে ক'লা নিমখ দিছিলোঁ। নিমখটো অলৰেডি আছেই ন, আপোনালোকে চাই ল'ব, যদি আপোনালোকে কামুৰোতে মানে নিমখটো পাইছে বেছিকৈ নিদিব। মই অকণমান এনেই দি দিলোঁ আৰু কম হোৱা যেন লাগিল। আৰু ৰেড চিলি পাউডাৰটো মই ৰ'ষ্ট কৰোঁতে দিয়া নাই, সেইটো ডাইৰেক্ট পেকেটৰ পৰাই দিছোঁ। আৰু খুব ধুনীয়াকৈ আমি এইখিনি ভাজিম। ভিনেগাৰ মই আৰু অলপ এড কৰিছিলোঁ। মছলাখিনি কিছুমানে যেতিয়া তেলখিনি নমাই থয় আচাৰৰ মানে আমখিনিৰ লগত তেতিয়াও এড কৰে, কিন্তু মই কেৰাহীতে এড কৰি দিছোঁ। খুব ধুনীয়াকৈ আমি এতিয়া এইখিনি ভাজি থাকিব লাগিব। ভাজি মানে কি আৰু অলপ ওপৰতল কৰি দিব লাগে আৰু
এনেই কিন্তু ডাইৰেক্টলি এতিয়া খাব পৰা হোৱা নাই মোৰ মতেদি যেতিয়া আমি থৈ দিম টেমাত ভৰাই তেতিয়া 2-3 দিনমানৰ মূৰত ভালকৈ আচাৰখিনি অলপ মেচিয়ৰ হৈ যায় খাবলৈ ভাল হয় আইনাৰ এনেকৈ গ্লাছ জাৰ লৈ লৈছোঁ 2টা আৰু যেতিয়া ঠাণ্ডা হ'ল তেতিয়া মই আচাৰখিনি এই গ্লাছ জাৰত ট্ৰান্সফাৰ কৰি ল'লোঁ বহুতখিনি আম হ'ব বুলিয়ে ভাবিছিলোঁ কিন্তু এনেকুৱা কণ্টেইনাৰ 2টা আৰু সৰু এটা জাৰ ভৰ্তি হৈছে গতিকে বহুত বেছিও নহয়গে অলপ শুকাই যায় ন আৰু এয়া আমাৰ ঘৰত মানে ঘৰৰ আমেদি বনোৱা আচাৰ ৰেডি ইমান ধুনীয়া গোন্ধ ওলাইছিলে কি ক'ম আপোনালোকক আৰু ইয়াত অকণমান এইখিনিলৈকে তেল আহিছে তথাপিতো মই পিছতকে আৰু অলপমান তেল এড কৰিলোঁ সেইখিনি মানে অলপ তেলত ডুবি থাকিলে আচাৰখিনি আৰু ধুনীয়া হয় আৰু খাবলৈ সঁচাকৈ বহুত বেছি ভাল হৈছে আপোনালোকে আচাৰ বনোৱা নাই যদি অৱশ্যে এতিয়া কেঁচা আম পাবলৈ মানে অকণমান দিগদাৰে হ'ব কিন্তু এনেকৈ বনাব পাৰে আৰু এয়া মই অকণমান ৰেড চিলি পাউডাৰ আৰু এড কৰি দিছিলোঁ তেলত দি পেলাই মই ওপৰৰ পৰা তেলখিনি ইয়াত বাকি দিছোঁ 3টা বটলতে আকৌ অলপ অলপ তেল দি দিছোঁ যাতে তেলত ডুবি থাকে আচাৰখিনি তেলখিনি অকণমান ঠাণ্ডা হ'লেহে দিব কিন্তু দেই গৰমে গৰমে নহয় এয়া মই এদিন পিছত এড কৰিছোঁ তেলখিনি আৰু ইয়াত যদি আপোনালোকে ভোট জলকীয়া বা এনেকুৱা তেলো দিব পাৰে মানে তেলত দি ভোট জলকীয়াও এড কৰিব পাৰে মই এতিয়ালৈকে কৰা নাই পিছত কৰিবও পাৰোঁ কাৰণ জ্বলা হৈছেই যিমানখিনি মই দিছোঁ মুঠতে আপোনালোকক আচাৰৰ ৰেচিপিটো সহজকৈ দেখুৱালোঁ ইমান ধুনীয়া লাগিছে খাবলৈ দেখিবলৈও ভাল লাগিছে নহয়নে বাৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাব আৰু যদিহে প্ৰথমবাৰ মোৰ ভিডিঅ' চাই আছে তেনেহ'লে কমেণ্ট কৰিব আৰু ফ'ল' কৰিব পেজটো ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লগ পাম নতুন নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে অতি সোনকালে আজিলৈ আহিছোঁ আজি আপোনালোকক এনেকৈ ৰেচিপি ভিডিঅ'টোৱে দিলোঁ মই নোলালোঁ এই ভিডিঅ'টোত নেক্সট ভিডিঅ'ত নিশ্চয় ওলাম আৰু লগ পাম আৰু এতিয়া মই মোৰ ব্ৰেকফাষ্ট থালিটো এনজয় কৰোঁ আপোনালোকে এই ঠাণ্ডাৰ বতৰত মানে এনেকুৱা বৰষুণৰ বতৰত কি ৰেচিপি বনাই খাইছে ঘৰত সেইটো কমেণ্টত জনাবচোন দেই তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ